এতিয়া আমি কৰিম question number 18 okay 1.34 নম্বৰ চিত্ৰত দেখুৱাৰ দৰে 10 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গক্ষেত্ৰটোৰ সমতল পৃষ্ঠখনৰ কেন্দ্ৰৰ পৰা ঠিক 5 সেন্টিমিটাৰ উচ্চতাত 10 মাইক্ৰকুলম মানৰ বিন্দুসমূহ আধান এটা আছে ঠিক আছে আমাৰ এখন হৈছে আমাৰ এখন বৰ্গক্ষেত্ৰ আৰু বৰ্গক্ষেত্ৰখনৰ এই ইয়াৰ মাজৰ পৰা একদম কিমান দূৰ বুলি কৈছে 5 সেন্টিমিটাৰ দূৰত আমাৰ এটা কি আছে আধান আছে তাৰ মান কিমান 10 microcoulomb okay 10 into 10 to the power minus 6 okay প্ৰশ্নটো কি কৈছে চোৱা বৰ্গক্ষেত্ৰটোৰ মাজেৰে পাৰ হোৱা অভিবাহৰ মানে আছে ফ্লাক্স বুলি কওঁ ফ্লাক্সৰ মান কিমান হ'ব এটা আমাক এটা হিন্ট দিছে কি দিছে চোৱা বৰ্গক্ষেত্ৰটোক 10 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনক এটাৰ এখন পৃষ্ঠ বুলি ধৰি ল'বলৈ কৈছে মানে এটা ঘনকৰ কি হ'ব কেইখন পৃষ্ঠ থাকিব ছখন পৃষ্ঠ থাকিব ওকে তো ছয়খন পৃষ্ঠৰে এখন বুলি আমাক ধৰি ল'ব কৈছে ওকে তো ধৰি ললো দেখোৱা ধৰি ললো এইটো হৈছে আমাৰ এটা ঘনক আৰু প্ৰশ্ন দিয়া ধৰণে এইখন হৈছে আমাৰ সেই বৰ্গক্ষেত্ৰখন ওকে হৈছে আমাৰ বৰ্গক্ষেত্ৰখন আৰু ইয়াৰ পৰা 5 সেন্টিমিটাৰ ওপৰত আমাৰ কি আছে আমাৰ লগত কি আছে আধানটো আছে ঠিক আছে তো এতিয়া আমি কি কৰিম এই পৃষ্ঠখনৰ কাৰণে আমি কি কৰিম এতিয়া কি উলিয়াব লাগিব ফ্লাক্সৰ মান কিমান হয় সেটা আমি কি কৰিব লাগিব উলিয়াব লাগিব ওকে তো আমি অলৰেডি গাউছৰ সূত্ৰটো জানো ওকে তো ফ্লাক্সৰ মান যদি উলাব বিচাৰো আমি কি কৰিব লাগিব যেটো এটা বন্ধ কোঠা ঠিক আছে তো তাৰ কাৰণে আমি কি কৰিব লাগিব গাউছৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব ওকে তো গাউছৰ সূত্ৰৰ মতে ঘনকৰ বাবে অভিবাহৰ মান কিমান হ'ব এই ঘনকটোৰ কাৰণে অভিবাহৰ মান কিমান হ'ব q upon epsilon ওকে এতিয়া চাবা এই ঘনকটোত কেইখন পৃষ্ঠ আছে 1 2 3 4খন সাইডৰ 4খন আৰু এখন ওপৰত আৰু এখন তলত টোটাল কিমান টোটাল আছে আমাৰ কিমান 6খন পৃষ্ঠ আছে ওকে তো আমাক গোটেই 6খন পৃষ্ঠৰ কাৰণে ওলাব দিয়া নাই আমাক কৈছে কি অকল এই তলৰখন ধৰি ললো আমি এই তলৰখনৰ কাৰণে আমাক কি কৰিব দিছে ফ্লাক্সৰ মান ওলাব দিছে ওকে তো আমি কি কৰিম গোটেইটো কাৰণে নলিয়াও আমি অকল কি ওলাম আমি যিমান ভ্যালু পাম তাৰে অকল 1/6% ওলাম ওকে তো বৰ্গক্ষেত্ৰৰ সমতল পৃষ্ঠখনৰ বাবে অভিবাহৰ মান কিমান হ'ব মুঠটো কিমান এইটো q upon epsilon naught তো অকল এই পৃষ্ঠখনৰ কাৰণে যদি মই ওলাব বিচাৰো তেতিয়ালে হ'ব কি 1/6 into q upon q epsilon okay to 1/6 into okay আধানৰ মান দিয়া হৈছে আধানৰ মান কিমান হৈছে 10 q মান কিমান 10 microcoulomb মানে 10 into 10 to the power minus 6 10 into 10 to the power minus 6 আৰু এপসাইলনৰ মানটো মই আগৰ ভিডিওত কৈছিলো কিমান 8.854 into 10 to the power minus 12 হয় ঠিক আছে মনত ৰাখিবা সদায় ওকে তো ওপৰত থাকিলে 10 into 10 to the power minus 6 that's 6 into 8.85 যদি পূৰণ কৰা তুমি পাবা 53.12 আৰু এটা 10 to the power minus 12 ওকে তো ওপৰত থাকিলে 10 into 10 ওকে এটা আমি কি কৰিম 10 আৰু এটা থাকিলে 53.12 ওকে 10 to the power minus 6 আৰু 10 to the power minus 12 ই যদি ওপৰলৈ লৈ যাও কি হৈ যাব plus 12 হয় না তো plus 12 হলে কিমান হ'ব 10 to the power 6 ওকে এটা আছে 10 divided by 53.1 তো যদি কৰা কিমান পাবা 0.188 into 10 to the power 6 ওকে তো এটা যদি আমি অকম স্ট্যান্ডার্ড ফর্ম লিখিব বিচাৰো তেতিয়ালে 1 point এটা সংখ্যা কি কৰি দিছো পিছলৈ লৈ গৈছো তো তেতিয়ালে ইয়াৰ এটা নম্বৰ কি হৈ যাব কমি যাব এটো হৈছে আমাৰ ফ্লাক্স বা অভিবাহ ওকে ইয়াৰ এককটো আছে কি নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম ওকে